সাউথ ইণ্ডিয়ান ডোচাই হওক বা নৰ্থ ইণ্ডিয়ান চলে ভাটৰে, পাও ভাজি হওক বা চাট বা বিভিন্ন ধৰণৰ থালি, মিঠাই নাইবা দেশী চাইনিজ, এই আটাইবোৰ বস্তু এতিয়া আপোনালোকে পাই যাব আণ্ডাৰ ওৱান ৰুফ। ক'ত পাব জানেনে? গমটো পাইছেই, আপোনালোকে ইয়াত পাই যাব প্ৰভুজিত। কৈ আছোঁ এইখন ক'ত আছে কি কথা, তাৰ আগতে আপোনালোকে চাই লওক ইয়াত কি কি পায়। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ গিফটিং অপশ্যন পাই যাব, যেনে বেচন লাড্ডু বা সোণ পাপৰি, এইবিলাকতো আছে। তাৰ লগতে ইয়াৰ ওপৰত আৰু তলত ছিটিং এৰিয়া আছে, য'ত আপোনালোকে বহি ৰেষ্টুৰেণ্টখনৰ পৰা বিভিন্ন ধৰণৰ টেষ্টি ফুড আইটেমছ অৰ্ডাৰ কৰিব পাৰিব। আৰু মোক চাওক কিমানবোৰ বস্তু অৰ্ডাৰ কৰিলোঁ, কাৰণ মোৰ লগতে আৰু কেইগৰাকীমানো আছিলে, সেইকাৰণে আমি বিভিন্ন ধৰণৰ ডিছ অৰ্ডাৰ কৰিছোঁ আৰু চবেই টেষ্ট কৰিছোঁ। চলে ভাটুৰেটোতো মোৰ একদম বহুত ভাল লাগিলে। তাৰ লগতে এই থালিখন, এখন মানে ঘৰুৱা থালি আছে আৰু এখন স্পেচিয়েল থালি আছে। আপোনালোকে দুইখনেই ট্ৰাই কৰিব পাৰে, দুইখনে বহুত ভাল আছিল। আৰু চাট সমোচা এইবোৰতো ক'বই নালাগে, মিঠাইটো মোৰ আল্টিমেট ফেভৰেট জানেই। গতিকে প্ৰভুজিত আপোনালোকে ভাল পোৱা গোটেইখিনি বস্তু পাই যাব। আৰু ইমান ধুনীয়াকৈ তেওঁলোকে সজাইছে আউটলেটখন, দেখিয়ে ভাল লাগি গৈছে, চাওকচোন এবাৰ। আৰু প্ৰাইচবোৰো ইমান বেছি নহয়, 20 টকাৰ পৰা আৰম্ভ হয় ইয়াত মিঠাইৰ দাম। আৰু ইফালে 350 ৰুপিজৰ ভিতৰত আপোনালোকে বাকী বস্তুবোৰ অৰ্ডাৰ কৰিব পাৰিব, মানে সেইখিনি ৰেঞ্জৰ ভিতৰতে আৰু গোটেই বস্তুবোৰ। গতিকে সোনকালে ভিজিট কৰক, কেপশ্যনত ডিটেইলছ দিয়া আছে, চাই ল'ব। থেংক ইউ।